নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব চৰকাৰী ঘৰসমূহত কেনেদৰে আবেদন কৰিব, কি ডকুমেণ্টছ লাগিব। সম্পূৰ্ণকৈ চাবলৈ অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাওক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চৰকাৰী ঘৰ পাবলৈ হ'লে 1 নম্বৰতে দৰকাৰ হ'ব আপোনালোকক আধাৰ কাৰ্ড, 2 নম্বৰতে দৰকাৰ হ'ব আপোনালোকক বেংক পাছবুক, 3 নম্বৰতে জব কাৰ্ড একেবাৰে জৰুৰী, 4 নম্বৰত BPL চাৰ্টিফিকেট দৰকাৰ হ'ব, 4 নম্বৰতে ভোটাৰ ID। এইখিনি একেবাৰে আপোনালোকৰ কাৰণে চৰকাৰী ঘৰসমূহৰ এপ্লাই কৰাৰ কাৰণে একেবাৰে জৰুৰী। এবাৰ দ্বিতীয়তে কি কৰিব লাগে আপোনালোকক ক'ম। আপোনালোকৰ ওচৰত যদি নিজৰ ওচৰতে পঞ্চায়ত আছে, এনেকুৱা এখন দৰখাস্ত বা এপ্লিকেশ্যন লিখি কিনে আপোনালোকে জমা দিব লাগিব। প্ৰতি মাননীয় কাক দিয়ে আপোনালোকে, সভাপতি যদি হয় সভাপতি, সম্পাদক, GPC মহোদয় যাক দিয়ে তাতে লিখি দিব লাগিব। জিলা কোন জিলাৰ হয় আপোনালোকে লিখিব লাগিব, তাৰিখটো লিখিব লাগিব। বিষয় চৰকাৰী PMAYG ঘৰৰ তালিকাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপোনাৰ পঞ্চায়তৰ এজন স্থায়ী বাসিন্দা। মই আৰ্থিকভাৱে বহুত দুৰ্বল হওঁ। মোৰ এখন পকী ঘৰ নাই। মই নিজৰ টকাৰে যে এখন পকী ঘৰ সাজিম সেই সামৰ্থ্য মোৰ নাই। আনকি 2011 চনত আৰ্থিক জনগণনাৰ মতে ধাৰ্য কৰা ঘৰৰ তালিকাত মোৰ পৰিয়ালৰ কোনো সদস্যৰ নাম নাই। আৰু এইবিলাক লিখি দি তলত থাকিব দয়ালু মহোদয়ে মোক ঘৰৰ বাবে অন্তৰ্ভুক্ত কৰি তাৰ সুবিধা কৰি দিয়ে যেন। আৰু তলত লিখিব এইবিলাক নাম, নিজৰ নাম, স্বত্বাধিকাৰীৰ নাম, পিতা, গাঁও, ৱাৰ্ড নম্বৰ লিখি আপোনালোকে পঞ্চায়তত জমা দিব। আপোনাৰ বিশ্বাসী ইয়াতে চহী মাৰিব আপোনাৰ নিজৰ, আৰু ফোন নম্বৰটো দি আপোনালোকে এখন পঞ্চায়তত জমা দিব লাগিব। কম্পিউটাৰ ব্ৰাউজিঙত চাৰ্চ কৰিব লাগিব PMAYGMIS, আৰু চাৰ্চ কৰিলে আপোনালোকৰ নতুন পেজ এটা খোল খাব। ভিতৰলৈ সোমাই যাব। এই যে প্ৰথম দেখিছে সেইটোত ভিতৰত সোমাই যাব লাগিব আপোনালোকে, আৰু ইয়াতে অনলাইন প্ৰচেছটো পাই যাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ, অনলাইন প্ৰচেছ সবিশেষ জানিবলৈ নেক্সট মই আৰু এটা ভিডিঅ'ৰ সৈতে লৈ আহিম। মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ। এই অনলাইন প্ৰচেছটো খোলা দিলে মই নেক্সট ভিডিঅ'ৰ সৈতে আগবাঢ়িম আৰু আপোনালোকক দেখুৱাম।